মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু সন্মানীয় শিক্ষক-বন্ধুসকল, আজি আমি ইয়াতে সমবেত হৈছোঁ এটা কাৰণত। তোমালোকৰ চাগৈ অলপ কিবা বেলেগো লাগিছে, কাৰণ ডাষ্টবিন তিনিটা ইয়াত থোৱা হৈছে, বৰ্ডত কিবা লিখা হৈছে আৰু সন্মুখত টেবুলত আমি কিবা কিবি কৈছোঁ। সেইপিনে বেনাৰত কি লিখা আছে তোমাৰ গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন। সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন দক্ষিণ মাছখোৱা মধ্য ইংৰাজী বিদ্যালয় 221 মিছন লাইফ বিষয়ভিত্তিক ক্ৰিয়াকলাপ। ইয়াৰ অধীনত আছে তোমাৰ সুস্থ জীৱনশৈলী গ্ৰহণ কৰা, শক্তি আৰু পানী সংৰক্ষণ কৰা, এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিক বৰ্জন কৰা, বহনক্ষম খাদ্য সম্ভাৰ গ্ৰহণ কৰা, ই আৱৰ্জনা হ্ৰাস কৰা আৰু আৱৰ্জনা হ্ৰাস কৰা। ইয়াত তোমালোকে বৰ্ডত এটা বস্তু দেখা পাইছা, আৱৰ্জনা, তাৰ তলত আছে ই আৱৰ্জনা। হয়নে? গ্ৰীষ্মকালীন শিবিৰ সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত 5 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হৈ আছে। তাৰে আমি প্ৰথম কাৰ্যসূচীটো 5 জুনত শপত গ্ৰহণ বা সংকল্প গ্ৰহণ আমি কৰিছোঁ। তাৰপিছত আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আছে ই আৱৰ্জনা। তোমালোকক ই আৱৰ্জনাৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে আমি আৱৰ্জনাৰ বিষয়ে ক'ব লাগিব। তোমালোকে আৱৰ্জনা জানা? পাকঘৰত মাহঁতে কবি তৰকাৰী বনায় নে নবনায়? বনায় নে নবনায়? ভাত দালি বনায় নে নবনায়? বনায়। এতিয়া কবিটো, বন্ধাকবিটো বা মূলাটো কাটিলে বা পানীলাওটো কাটিলে তাৰ কিবা কিবি লেতেৰা বস্তু ওলায় নে নোলায়? ওলায়। ওলালে আমি হয়তো এনেকুৱা প্লাষ্টিকত ভৰাই থওঁ বা য'তে ত'তে হয়তো কেতিয়াবা পেলাই দিওঁ। হয়নে? আমি যিবিলাক খাদ্য গ্ৰহণ কৰোঁ তাৰ ঘৰত ব্যৱহাৰৰ কাৰণে যিবিলাক সামগ্ৰী আনো, সেইবিলাকৰ এটা অংশ আমাৰ কি হয়, ব্যৱহাৰ নহ'লে সেই আৱৰ্জনা হৈ যায়। হয়নে? সেই আৱৰ্জনাবিলাক আমি য'তে ত'তে পেলাব নালাগে। সেই তাৰ পৰাই আহিছে আমাৰ আৱৰ্জনা। কি আৱৰ্জনাটো মই পিছত কওঁ। এতিয়া আৱৰ্জনা বুলি কওঁতে মোৰ অকণমান কিবা এটা কবিতাৰ ভাষাৰে তোমালোকক ক'বলৈ মন কৰিছে। মই লিখা কবিতা, এইটো বাতৰি কাকতত ওলাইছিলে। তোমালোকে মন দি শুনিবাচোন। এই আৱৰ্জনা বা বিজ্ঞানৰ বিষয়বস্তুৰ ওপৰতো কবিতা লিখিব পাৰি। দৈনিক জনমভূমি কাকতত প্ৰকাশ পাইছিলে। আৱৰ্জনাৰ কথা। পেলনীয়া বস্তু বা সামগ্ৰীকে আৱৰ্জনা বা জাবৰ জোঁথৰ বোলে। পেলনীয়া বস্তু বা সামগ্ৰীকে আৱৰ্জনা বা জাবৰ জোঁথৰ বোলে। আৱৰ্জনা বা জাবৰ জোঁথৰ পেলাবলৈ আৱৰ্জনা পেলোৱা বাকচ বা ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। এয়া আমি ইংৰাজীত ডাষ্টবিন বুলি কওঁ আৰু অসমীয়াত কি কওঁ? আৱৰ্জনা পেলোৱা বাকচ। কি বুলি কওঁ অসমীয়াত? আৱৰ্জনা পেলোৱা বাকচ। ইংৰাজীত কি বুলি কওঁ? ডাষ্টবিন। কোৱাচোন? ইংৰাজীত ডাষ্টবিন বুলি কওঁ। এতিয়া য'তে ত'তে আৱৰ্জনা পেলাব নালাগে। তাকে শুনিবাচোন। য'তে ত'তে আৱৰ্জনা পেলালে পৰিৱেশ প্ৰদূষণ হয়। প্ৰদূষিত পৰিৱেশত প্ৰকৃতিৰ বিস্তৰ ক্ষতি হয়। আৱৰ্জনা পেলাবলৈ আৱৰ্জনাবোৰৰ দুটা ভাগ কৰা, তাৰে এটা ভাগত শাক পাচলি, কাটি আমি কাপোৰৰ টুকুৰা, প্লাষ্টিক, বিস্তাৰৰ ইয়াতে আমি কোনটো ভাগ দেখাইছোঁ এতিয়া চাই যাবা। ইয়াত আমাৰ লিখা আছে কি? প্লাষ্টিক আৱৰ্জনা। তাৰমানে প্লাষ্টিকৰ আৱৰ্জনা আমি এইটো আৱৰ্জনা পেলোৱা বাকচ বা ডাষ্টবিনত পেলাম। ইয়াত লিখিছোঁ পাকঘৰৰ আৱৰ্জনা। আমি ভাত বনাওঁতে বা ঘৰত কিবা কিবি কাম কৰোঁতে কিবা কিবি আৱৰ্জনা হয়, সেইবোৰ আমি ইয়াতে পেলাম। আৰু ইয়াতে লিখিছোঁ কি আৱৰ্জনা। কি আৱৰ্জনা তোমালোকৰ শব্দটো শুনি পেলাই কি আৱৰ্জনা শব্দকেইটা শুনি অলপ বেলেগ বেলেগ লাগিছে চাগৈ তোমালোকৰ। পামনে নাপাম? পাম। আহাচোন, ঘনশ্যাম আছেনে? ঘনশ্যাম আহাচোন, এইখিনি আহা। এতিয়া ঘনশ্যাম আমাৰ মাজত আহিব আৰু এইবিলাক প্লাষ্টিক হয়নে? এইবিলাক আৱৰ্জনা হয়নে? আমাৰ এইটো আমাৰ প্লাষ্টিকৰ পেকেটটো এইটো আমাৰ হেৰিটো ব্যৱহাৰ হৈ গ'ল। তাৰপিছত এইখিনি আমাৰ আৱৰ্জনা। এইখিনি পেলাবলৈ যোনটো দিছোঁ প্লাষ্টিক আৱৰ্জনা। এইটো হয়নে? কি আছে লিখা ইয়াত? প্লাষ্টিক আৱৰ্জনা। তুমি এইবিলাক তাতে পেলাই দিয়াচোন, তাতে পেলাই দিয়া। এইকেইটা নিয়া আমি ইয়াতে পেলাই দিয়া। এইবোৰ পেলাই দিয়া। এইবোৰ চব প্লাষ্টিক, এইবোৰ প্লাষ্টিক এইবোৰ পেলাই দিয়া। এইবোৰ পেলাই দিয়া। এইবোৰ পেলাই দিয়া।
হ'লে দাদা আমাক ঘামে পেলাই দিলে হাতখন পিছত ধুই দিবা তুমি বহা গৈ যোৱা তাৰপিছত আমাৰ ছোৱালীৰ মাজত আহা এজনী কোনোবা কোন আহিবা এজনী ছোৱালী আহা কল্পনা আহা এইটো আমাৰ প্লাষ্টিকৰ আৱৰ্জনাৰ ভিতৰতে পৰিব এতিয়া ইয়াত লিখা আছে পাকঘৰৰ আৱৰ্জনা আমাৰ ৰান্ধনী বাইদেউ আৰু চৰকাৰ দা ধুনীয়াকৈ আনি দিছে আমাৰ মন্ত্ৰী বাইদেউ কৈ দিব এইবোৰ কিনো পাকঘৰৰ আৱৰ্জনা আছে এতিয়া মন্ত্ৰী বাইদেউ তোমালোকক কৈ দিব এতিয়া আলু আমি কাটিছে কি কৰোঁ বাকলিটো এবাৰ দিম ন আৰু আমি ৰঙালাও তৰকাৰী বনালে নবনাওঁ বাকলিটো আমি কি হয় আৱৰ্জনা হয় ন এনেকৈ মায়ে কাটি পেলাই কি কৰে প্লাষ্টিকত ভৰাই দিয়ে হয়নে আৰু তাৰপিছত পিছদিনাখন ডাষ্টবিনত পেলাই দিয়ে এতিয়া আমাৰ কল্পনাই প্লাষ্টিকটো নেপেলাবা প্লাষ্টিকটো তাত পেলাবা দেখিছা আমাৰ কল্পনা গৰু খালে ধুনীয়াকৈ বুজি পালে যোৱা কথা ইয়াত পাকঘৰৰ আৱৰ্জনাবোৰ পেলাই দিলে বন্ধুবান্ধৱ বুজাই দিলে কোনবিলাক পাকঘৰৰ আৱৰ্জনা হয় আৰু ইয়াতে প্লাষ্টিকটো কল্পনাই পেলাই দিয়ে এটা কথা মন কৰিবা আমি ক'ৰবাত প্লাষ্টিকৰ পেকেটত যদি লৈ যাওঁ সেই বস্তুটো বেলেগে পেলাব লাগে ডাঙৰ চহৰবিলাকত বা বহুত ঠাইত আছে আজিকালি দুটা ডাষ্টবিন থাকে আমাৰ দুটা ডাষ্টবিনৰ ব্যৱহাৰটো তোমালোকক কোৱা হৈ গ'ল এতিয়া আমাৰ ৩ নম্বৰ ডাষ্টবিনটো লাগিল আজিৰ যিটো মূল বিষয়বস্তু আজিৰ মূল বিষয়বস্তুটো ই আৱৰ্জনা এতিয়া ই আৱৰ্জনা কাক বোলে তোমালোকে ৰেডিঅ' শুনিছা টিভি দেখিছানে তোমালোকে টিভি দেখিছা নাই তাত বেটেৰী থাকে তার থাকে আৰু কিবা কিবি থাকে এইবিলাক কাৰেণ্টৰ এইবিলাক দেখিছানে এইবিলাক কি আৱৰ্জনাৰ ভিতৰত পৰে ব্যৱহাৰ নকৰিলে আৱৰ্জনা নহয় এতিয়া এই তাঁৰডাল যদি ব্যৱহাৰ নহয় ধৰা ঠিক কৰা হৈছে তেতিয়া এই তাঁৰডাল কি হ'ব কি আৱৰ্জনা হ'ব এই ধৰা কল কাৰখানাৰ বস্তুবিলাক লোহা লক্ষ্যৰো হ'ব পাৰে সেইবিলাকো ই আৱৰ্জনা এইবিলাক ধৰা ই আৱৰ্জনাৰ ভিতৰত পৰিব এতিয়া আমাৰ মৃণাল বৰুৱা ছাৰে অকণমান তোমালোকৰ ই আৱৰ্জনাৰ বিষয়ে অকণমান বহলাই কৈ দিব মৃণাল বৰুৱা ছাৰে বেছি ভালকৈ এতিয়া ই আৱৰ্জনাৰ বিষয়ে ই আৱৰ্জনা মানে কি হৈছে ইলেক্ট্ৰনিক আৱৰ্জনা যিবিলাক আমি ইলেক্ট্ৰিকেল বস্তু ব্যৱহাৰ কৰোঁ আমাৰ ইলেক্ট্ৰিকেল বস্তু ক'ত ব্যৱহাৰ কৰা হয় ডাষ্টবিনত ব্যৱহাৰ কৰা নহয় আমাৰ ইলেক্ট্ৰিকেল বস্তু যিকোনো আমাৰ পাইপ কলঘৰ ফেক্টৰী অফিচ স্কুল ঘৰতো ব্যৱহাৰ কৰা হয় যেনেকৈ এডাল ৱায়াৰ এটা প্লাগ আমি প্লাগ থাকিলে কাৰেণ্টটো আহেনে নাহে